জয় গুরু শঙ্কৰ সৰ্বগুণা তোৰ যা কেৰে নাহি কেউ কম তুহারি চৰণৰে নহত কোটি পাৰে কৰো কৃপণ দৰকিত কুণ্ডৰ জয়সন কুল গুৰুজ হৰিমাৰ কংস জগজন কারণ দেৱ নাৰায়ণ শংকৰ তাকে অংশ কৃষ্ণ কৃষ্ণ হৰি অৰা। হে প্ৰভুসকল, আমি আগৰ অধ্যায়ত আলোচনা কৰি আছিলোঁ বিপ্ৰ দামোদৰৰ উপাখ্যানেৰে বিপ্ৰই কেনেকৈ পূৰ্ণময় হ'ল, যিখিনি মনৰ আশা সেইখিনি পূৰ্ণ হ'ল। আকৌ তেওঁ লাহে লাহে এই বিষয় বাসনৰ পৰা কেনেকৈ আঁতৰি আহিবলগীয়া হ'ল, এই বিষয়ত অকণমান আলোচনা কৰিছিলোঁ। আজিও আকৌ আমি এই অধ্যায়টি লৈছোঁ আপোনালোকৰ ওচৰত আলোচনা কৰাৰ বাবে। চাওক, এই জগতখনত বিষয়ময় জগত, গতিকে আমি বিষয় প্ৰত্যেকটা বিষয়ে আমাক লাগিব, আমি বিষয়ৰ মাজতে আবদ্ধ। কিন্তু টকা ধন সম্পত্তি গোটেই জীৱনটোত লাগেই মেলি লাগে, কিন্তু আমি তাতকৈ যিমানখিনি আমি ধনক মন দিম বা ধনক যিখিনি আমি নিজৰ জীৱনটো আমি ভাল পাওঁ, কিন্তু ধৰ্ম ঠিক তেনেকৈ আমি মনে প্ৰাণে ধৰ্ম এটা ল'বলগীয়া হ'লে আমি অকণমান নিজকে আমি দায়িত্ববোধ ল'ব লাগিব যে গুৰুৱে আমাক কেনেকৈ নীতি দৰ্শন বা আচৰণ, সেৱা, গুৰু ভক্তি কেনেকৈ আমাক আদৰ্শবিলাক দেখুৱাইছে। এই আদৰ্শই আমি ঈশ্বৰক পাম। আমাৰ যদি আদৰ্শই নাথাকে, আমাৰ যদি মনৰ যদি দৃঢ়তাই নাথাকে ভকতি কৰিবলৈ গৈ, তেতিয়াহ'লে আমাৰ ভকতিৰ কাম একেবাৰে কামত নাহিব বুলি কৈছে। গতিকে এই বিষয়ত আমি যদি আচলতে এই বিপ্ৰ দামোদৰ উপাখ্যানটো যদি আমি অনুশীলন কৰোঁ, আকৌ যদি আধ্যাত্মিকভাৱে আমি লওঁ, তেতিয়াহ'লে ভকতি ৰাজ্যত আমি সঁচাকৈয়ে ভকত হ'ব পাৰিম বুলি আশা কৰিব পাৰোঁ। কৃষ্ণ এৰা মৰা দৃঢ় ভক্তি কৰি সিন্ধি মোহ জড়ি কর্মে বন্ধে হয় না লীলা পায়া মহোদয়া দেখি ব্রহ্মময়া বিষ্ণুতে গৌরম তো এটি এটিকৈ বান্ধনৰ পৰা আঁতৰি আহি, বিষয় বাসনৰ পৰা আঁতৰি আহি, কৰ্মবন্ধনৰ পৰা বিপ্ৰ দামোদৰে কেৱল ভকতি ৰাজ্যলৈ একত্ৰিতভাৱে ভকতি কৰিবলৈ তেওঁ আগুৱাই গ'ল। আৰু বিষ্ণুতে কেৱল বিষ্ণুৰ চিন্তা, কেৱল নাৰায়ণৰ চিন্তা, আৰু দেহাটো লীন হৈ তেওঁৰ প্ৰভু নাৰায়ণৰ লগত লীন হ'বলগীয়া হ'ল বুলি কৈছে। গতিকে আমি চাওক, আমি বিপ্ৰ দামোদৰৰ যদি উপাখ্যানটো যদি আমি সঁচাকৈ যদি আমি আধ্যাত্মিকভাৱে লওঁ, তেতিয়াহ'লে আমি সঁচাকৈ চবতে আমি জয়, সকলোতে জয়। আমি কিন্তু পৰাজয় হ'বলগীয়া কেতিয়াও নহয়। কিন্তু যদি আমাৰ ধৰ্ম শুদ্ধ নহয়, বাক্য বচন যদি আমি শুদ্ধ নহয়, তেতিয়াহ'লে আমাৰ জীৱনত কেতিয়াও ভকতি শুদ্ধ নহয়। কৃষ্ণ এৰা মৰা পৰম পুৰুষ প্ৰভু নাৰায়ণ ভকতৰ যেন নিধি তাহার সুজনে ভকতি কৰিলে অৱশ্যে হইবে কহিধি
প্ৰভু নাৰায়ণে কৈছে যে এই ভকতৰ যি দায়িত্ব, ভগৱন্তৰ প্ৰতি যিটো দায়িত্ব, ভগৱন্ত পুৰুষৰ যিটো কৰণী, এই কৰণীখিনি যদি শুদ্ধভাৱে ভকতি কৰে তেতিয়াহ'লে প্ৰভু নাৰায়ণৰ যিটো সম্বন্ধ প্ৰভু নাৰায়ণৰ লগত তেতিয়া নিজে নিজে ভকতিৰ বলেৰে তেওঁ সোমাই পৰে বুলি কৈছে, সিদ্ধি হয় বুলি কৈছে। আমি যে কওঁ ভকতি ৰাজ্যত গৈ ভকতিৰ সিদ্ধি হোৱা, গতিকে ভকতিৰ সিদ্ধি হ'ব লাগিলে, ঈশ্বৰৰ দাস হ'ব লাগিলে কায় বাক্য মানে একত্ৰিতভাৱে বাক্য বচন কেৱল ঈশ্বৰৰ নামত যেতিয়া শুদ্ধ হয় তেতিয়াহ'লে ভকতি কাৰণে কোনো চিন্তা নাই। কৃষ্ণ মাধৱৰ এইটো পবিত্ৰ কথা শুনিবে যাৰ প্ৰবন্ধ, ও কৃষ্ণৰ চৰণে তাৰ ভক্তি বাদে এদাই বহিত কৰ্ম বন্ধ। কৃষ্ণক কিন্তু এনাই মাতিলে কৃষ্ণক নেপায়। কৃষ্ণ কৃষ্ণ নাম লৈ আছো, কিন্তু কি কৰিছো আমি আকৌ সংশয় পালে আৰু বেলেগৰ নাম লৈছো। তেতিয়া কৃষ্ণই দাস হিচাপে আপুনি হ'ব পাৰে, কৃষ্ণৰ দাস হ'ব পাৰিব জানো? কৃষ্ণৰ দাস হ'ব নোৱাৰে কেতিয়াও। আশ্চৰ্য কৰিব, শৰণপন্নক দেখিব। ঈশ্বৰৰ দাস হ'ব লাগিলে শৰণ ল'ব লাগিব, শৰণৰ মাধ্যমেৰে ঈশ্বৰক পাব। আৰু ঈশ্বৰৰ ওচৰত মাধৱৰ চৰণ যুগলত সেৱা কৰিলে কোনো কাৰো ওচৰত সেৱা ল'ব নালাগিব। গতিকে দণ্ডৱতে কৰি শুদ্ধভাৱে ভকতি কৰি আৰু ঈশ্বৰৰ ওচৰত সেৱা কৰিলে সমস্ত গোটেই যি বিচাৰিছে সমস্ত গোটেই পাব। চব কিমান আনন্দময়, কিমান সুখময়। আজি মহাপুৰুষ শংকৰদেৱে এই ভাৰতবৰ্ষত কিমান ধুনীয়া এটা ৰাজী ধৰ্ম দিছে, এক হৰিনাম ধৰ্ম। এক হৰিনাম ধৰ্ম লৈ যদি আমি যদি কিবা বেলেগ কৰিবলৈ যাওঁ তেতিয়াহ'লে এক হৰিনাম ধৰ্ম হৈ নাথাকে, এইটো বেলেগ স্থানলৈকে গুচি যাব। গতিকে আমি অকণমান সচেতন হ'ব লাগিব। নাম গালোঁ, প্ৰসাদ গালোঁ, গুৰুজনাৰ তিথি পালন কৰিলে এইটো নহয়। আচলতে কি আমি একত্ৰিতভাৱে ভকতৰ দুখ আৰু ভকতৰ আনন্দ আৰু ভকতক আমি সদায় সেৱা কৰিব লাগিব। ভকতক আমি সদায় ভকতৰ বাক্য বচন আমাৰ শুদ্ধ হ'ব লাগিব, তেতিয়া আমি ভকতি ৰাজ্যত সোমাই পৰিম। কৃষ্ণ মাধৱৰ এইটো পবিত্ৰ কথা শুনিবে যাৰ প্ৰবন্ধ, কৃষ্ণৰ চৰণে তাৰ ভক্তি বাঢ়ে এৰাই মহিতো কৰ্ম বন্ধ। আমি এইখিনিকে আকৌ বাৰে বাৰে কৈছো যে মাধৱৰ চৰণ যুগলত যদি যাবলৈ ইচ্ছা কৰে তেতিয়াহ'লে ভক্তিৰ মাধ্যমেৰে শৰণ মাধ্যমেৰে গ'লেহে মাধৱৰ চৰণ যুগলত সেৱা কৰিব পাৰে। মাধৱ মানে কি? মাধৱ মানে কি ক'ব বিচাৰিছো যে মা মানে লক্ষ্মী, ধৱ মানে স্বামী। মাধৱ ঈশ্বৰক যি লক্ষ্মী সেৱা কৰি জনাইছে যে মোতকৈ আৰু আনন্দ নাই। লক্ষ্মীয়ে কৈছে মোৰ স্বামী ঈশ্বৰ নাৰায়ণ, মোৰ স্বামীক নাৰায়ণক যিয়ে সেৱা কৰিছে মই তাৰে দায়িত্বগৰাকী, মই সমস্ত সকলো দিব পাৰোঁ যদি মোৰ স্বামীক সেৱা কৰে। গতিকে লক্ষ্মীয়ে কৈছে মাধৱৰ চৰণ যুগলত সেৱা জনাবৰ কাৰণে বাৰে বাৰে
লক্ষ্মীয়ে আদেশ কৰিছে। আমি এই আদেশটো পালন কৰিব পাৰিলে আমাৰ জীৱনটোত সুখময় হ'ব। কৃষ্ণ এৰা প্ৰণীল শংকৰে কৃষ্ণৰ কীৰ্তন কৰিও সুদেহ মাজে ইটো কলি যুগে আনগতি নাই হৰিৰ নাম তো বাজে প্ৰণীল শংকৰে কৃষ্ণৰ কীৰ্তন কৰিও হবে সমাজে। যে ঈশ্বৰৰ গুণানুকীৰ্তন কৰিব লগালে সাধু সংগত আহক, সাধু সংগত আলোচনা কৰক, সাধু সংগত কৃষ্ণ কথা পাতক, সাধু সংগত ঈশ্বৰ কথা প্ৰচাৰ কৰক। হৰি হৰি ৰাম হৰি হৰি ৰাম। হৰি কীৰ্তন গাবৰ কাৰণে কি কৰিছে? গুৰুজনাই গুণমালা প্ৰস্তুত কৰিলে। কাৰ মাজত প্ৰস্তুত কৰিছে? ভকতৰ মাজত। আমি যদি ভকত হৈ গুণানুকীৰ্তন গাবই নোৱাৰো, ক'বই নোৱাৰো, আমি যদি বাহ্যিক কথা চবাই থাকো, তেতিয়াহ'লে ভকতি কেতিয়াও নহ'ব। আকৌ ইয়াতে কি কৈছে? ইটো কলি যুগে আনগতি নাই হৰিৰ নামতো বাজে। বাহ্যিক বাজে কথাত সময়বিলাক কটাই এই কলিযুগটো যে আকৌ দুনাই পাব ভকতি ৰাজ্যত ভকত হ'বৰ কাৰণে এই সুবিধা নেপাবও পাৰে এই যুগত। গতিকে ইমানতে সামৰণি মাৰি জীৱন কালটো সুস্থ সবল থাকোঁতে সাধু সমাজৰ মাজত গৈ ঈশ্বৰ কথা পাতিবৰ কাৰণে আজ্ঞা কৰিছে গুৰুজনাই। কোনে? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই, জগতৰ গুৰু কৃষ্ণ। এৰা বিঠা আয়ু যাই করিও লুকাই বৈকুণ্ঠ বজাইবা কাম মায়া মোহিতো বিষয় দিয়া ডাকিবল চাও ইমান ধুনীয়া দিব্য দামোদৰৰ এই উপাখ্যানটোত ইমান ধুনীয়া আয়ুসবিলাক ক্ষয় কৰিবলৈ অথলে যাবলৈ দিব নালাগে বুলি কৈছে। এই আয়ুসখিনি কেৱল কৃষ্ণ নাম ধৰ্ম কৃষ্ণৰ বিষয়ে আলোচনা কৰি সময় কটাব দিছে। আকৌ কি কৰিছে? বৈকুণ্ঠৰ স্থানলৈ যাবৰ কাৰণে এই ৰাস্তাটো কেৱল মহাপুৰুষ শংকৰদেৱে দিছে, কিন্তু ইয়াতে কোনো গুৰুৱে এই ৰাস্তাটো কোনো দিয়া নাই। কেৱল শংকৰদেৱে এই বৈকুণ্ঠত যোৱা ৰাস্তাটো কেনেকৈ দিছে? মায়া মোহ এৰি বিষয় বাসনা এৰি ডাকি বলা ৰাম ৰাম। বাৰে বাৰে ডাকিব দিছে, ক'ব দিছে ঈশ্বৰৰ নাম। কেনেকুৱা? ৰাম নাম, ৰাম নাম, ৰাম ৰাম ৰাম। হে প্ৰভু, অকল বৈকুণ্ঠ মানে কি ক'বলৈ বিচাৰিছো? বৈ মানে মায়া, কুণ্ঠ মানে নাই। য'ত বৈকুণ্ঠত মায়াৰ আবিৰ্ভাৱ নাই, এই বৈকুণ্ঠ। ভকতৰ স্থান হ'ল বৈকুণ্ঠপুৰী। গতিকে এই বৈকুণ্ঠপুৰীত যোৱা ৰাস্তাটো পাই আমি যদি এই ৰাস্তাটোৰে গতি নকৰোঁ, তেতিয়াহ'লে জীৱনটো অনৰ্থক বুলি কৈছে। আয়ু বৃদ্ধা যায় বুলি কৈছে। এনেই বাৰে বাৰে ক্ষয় হৈ থাকিব, কিন্তু তাৰ বুদ্ধস্থানটো নাপাব যেতিয়ালৈকে গুৰু নভজে। যেতিয়ালৈকে গুৰু নভজে, যেতিয়ালৈকে এই যুগ ধৰ্ম
যেতিয়ালৈকে গ্ৰহণ নকৰে তেতিয়ালৈকে পূৰ্ণ নহয় বুলি কৈছে কৃষ্ণ। এৰা মৰা বিঠা আয়ু যাই কৰি অনুগাই বৈকুণ্ঠ গজাই বাৰুকান মায়া মোহিতো বিষয় এৰিয়া ডাকিবলা ৰাম ৰাম হৰি ৰাম 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 ৰাম। মই দুৰাচাৰ কেৱল তোমাৰ অপৰাধী নাৰায়ণ সমীয় হৰি লয় দেখো কৰি পখিলো কাম পখিলো কৃষ্ণ কৃষ্ণ হৰি অ ৰাম।